জীৱনত সকলো সম্পৰ্কৰ মৃত্যু ঘটে, সকলো ৰিলেশ্যনৰ মৃত্যু ঘটে। পিতৃ, মাতৃ, ভগ্নী, পত্নী, পুত্ৰ, জী, জোৱাই, নিকট আত্মীয় মামা, মামী, পেহী, খুৰা, এই আটাইবোৰৰ সৈতে জীৱনৰ কোনো নহয় কোনো এটা মুহূৰ্তত সম্পৰ্কৰ মৃত্যু ঘটে। কোনো নহয় কোনো এটা মুহূৰ্তত এনে এটা মুহূৰ্ত আহে, এনে অকণ সময় আহে যিকণ সময়ত তুমি পাহৰি পেলাইছা সকলোকে, আৰু যিকণ সময়ত তুমি ধৰি লৈছা তুমি অকলে, তুমি অকলশৰীয়া। তুমি অকলশৰীয়া বুলি ভবা মুহূৰ্তটোৱে তোমাৰ কাৰণে এটা সেই মুহূৰ্ত, যি মুহূৰ্তটোত সকলো সম্বন্ধৰ মৃত্যু ঘটিছে। হৃদয়েদি কাৰোবাক ভাল পোৱা অতি আত্মীয় কোনোবা, নাইবা তোমাৰ প্ৰেমিক, নাইবা তোমাৰ বন্ধু, নাইবা তোমাৰ বান্ধৱী, নাইবা তোমাৰ চৌপাশৰ ওচৰ চুবুৰীয়া চিনাকি মানুহসকল, যি মুহূৰ্ততে তুমি অনুভৱ কৰিছা তুমি অকলশৰীয়া, সেই মুহূৰ্তত সকলোৰে মৃত্যু হৈছে। আৰু সেই মুহূৰ্তটোক যদি কোনোবাই ক'ব খোজে জীৱনত সকলো সম্বন্ধৰে মৃত্যু ঘটে, আৰু সেই মুহূৰ্তত কোনোবাই যদি উপলব্ধি কৰে সকলো ৰিলেশ্যনেই কেতিয়াবা মৃত্যুমুখত পৰে, তেন্তে মিছা হোৱা নহ'ব। সকলো সম্পৰ্কক সেইবাবে সময় থাকোঁতে জুখি চাব লাগে, সময় থাকোঁতে টুকুৰিয়াই চাব লাগে, আৰু সময় থাকোঁতে ভাল পাই থ'ব লাগে। সকলো সম্পৰ্কই হৃদয়ৰ টুকুৰা একোটালৈ বাচি থাকে, কাৰণ যি সম্পৰ্কত উশাহ ৰোৱা নাই, যি সম্পৰ্কত তোমাৰ ভাল পোৱা স্থগিত হোৱা নাই, যি সম্পৰ্কত তুমি হেৰুওৱা নাই নিজক, সেই সম্পৰ্ক তুমি সম্পৰ্ক বুলি ভাবিব নোৱাৰা। লাগিলে তোমাৰ নিজৰ মাজতেই নহওক কিয়, যদি তুমি নিজৰ সৈতেও একাত্ম হ'বৰ কাৰণে টান পাইছা, পৰা নাই, নিজৰ লগতো তুমি নিজৰ আত্মাৰ সৈতেও তুমি সেই সম্পৰ্ক পাতিবলৈ আচলতে পৰা নাই। গতিকে এইটো একেবাৰে ঠিক, জীৱনত কোনো নহয় কোনো এটা মুহূৰ্তত সকলো সম্পৰ্কৰ মৃত্যু ঘটে। আৰু সেইবাবে সম্পৰ্ক আৰু সম্বন্ধবোৰৰ মাজত থাকোঁতে আমি যিভৰ জীৱ লাগে, আমি জীয়াই উঠিব লাগে। প্ৰতিটো সম্পৰ্কক আমি জীয়াই ৰখাত সহযোগ কৰিব লাগে, প্ৰতিটো সম্পৰ্ক আমি জীয়াই ৰখাৰ বাবে ধৰি ৰাখিব লাগে। জীয়াই থাকিবলৈ, জীয়াই ৰাখিবলৈ সম্পৰ্কবোৰক সময় দিব লাগিব। যদি সময়ো দিব পৰা নাই তেতিয়াহ'লে চুই চাব লাগিব ওচৰলৈ গৈ। যদি তোমাৰ পিতৃ হয়, কিয়নো তুমি তেওঁ সোঁতৰৰ পৰা ছালখন এবাৰ চুই নোচোৱা? যদি মাতৃ হয়, কিয়নো এবাৰ তুমি হেঁপাহ পলোৱাৰ সাৱটি নধৰা? আত্মীয় স্বজন, ভগ্নী, বন্ধু, আপোনবোৰো তোমাৰ অন্য একো কামনা নিশ্চয় নকৰিব। তুমি হাঁহি পেলাই কোৱাচোন এবাৰ তুমি ভালে আছা বুলি। ফোনটোৱেও কেতিয়াবা হৃদয়ৰ সম্বন্ধবোৰ কঢ়িয়াই ফুৰে। কোনে কয় সি যন্ত্ৰ? কেতিয়াও যন্ত্ৰ নহয়। ফোনৰ মাজতো জ্ঞান আছে। আমি জি তুলিব লাগিব। আৰু সম্বন্ধবোৰৰ মৃত্যু হ'লে আমাৰ মৃত্যু অৱশ্যম্ভাৱী। সকলো ৰিলেশ্যনৰ মৃত্যু হয়, কিন্তু অপমৃত্যু হ'ব দিব নালাগে। যি মুহূৰ্তত মানুহে ভাবে তেওঁ অকলশৰীয়া, তেওঁ এলোন, সেই মুহূৰ্তত সকলো সম্পৰ্কৰ মৃত্যু ঘটিব পাৰে, আৰু সেইটো আমি হ'ব দিব নালাগে। আমি সম্পৰ্কৰ মাজত যেতিয়া নাচি বাগি থাকোঁ, সম্পৰ্কটো নিজৰ মাজতে যেতিয়া বহলাই ধৰি ৰাখোঁ, তেতিয়ালৈ সম্পৰ্ক এটা বাচি নাথাকে। তেতিয়ালৈ সম্পৰ্ক এটা আমি জীয়াই ৰাখোঁ, আৰু ইয়াক জীয়াই ৰাখিবলৈ তুমি যেনেকৈ আগ্ৰহ কৰিবা, তোমাৰ ওচৰত থকা মানুহখিনিও তাৰ কাৰণে হকদাৰ হ'ব লাগিব। ভগৱানৰ যি মানুহলৈ একমাত্ৰ এটা দান, সেয়া হৈছে মানসিকতা,
ক'ব পাৰে, আৰু যদি কথা ক'ব নোৱাৰে অনুভূতি বুজি পায়। গতিকে তুমি যেনেকৈ নহওক কিয় এটা সম্পৰ্ক ধৰি ৰাখিবলৈ, ধৰি ৰখাতকৈও জীয়াই ৰাখিবলৈ তুমি চেষ্টা কৰিবা।